ওয়েলকাম বেক টু মাই চেনেল গাইজ আপোনালোকে নিশ্চয়কৈ থাম্বনেলত চাব পাৰিছে আৰু থাম্বনেলত লিখা কথাখিনি মই ভিডিঅ'টোৰ জৰিয়তে খুব কম সময়ৰ ভিতৰত ক'বলৈ চেষ্টা কৰিম। তাৰে প্ৰথমটো আপোনালোকে নিশ্চয়কৈ চাব পাৰিছে যে LPUPৰ প্ৰভিজনাল মেৰিট লিষ্টৰ ভাল খবৰ। হয় ফ্ৰেণ্ডসকল, আমি আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি অলপ জনাবলৈ চেষ্টা কৰিম। লগতে নতুন বিজ্ঞাপন, আপোনালোকে নিশ্চয়কৈ জানে যে নতুন এটা বিজ্ঞাপন ওলাবলৈ গৈ আছে য'ত 4500 পোষ্ট আছে LPUP। আনহাতে চলিত মাহতেই এই দুটা কিমান দূৰ সম্ভাৱ্য আছে। ফ্ৰেণ্ডসকল, মই যিখিনি জানিব পাৰিছোঁ সেইখিনি আমি আপোনালোকক শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে পজিটিভ থাকিব। প্ৰথমতে মই LPUP নতুন বিজ্ঞাপনৰ কথাকে কৈছোঁ। যি 4500 নতুন পোষ্ট আছে, এইখিনি আপোনালোকক মই আকৌ কৈছোঁ যে এই ডিচেম্বৰ মাহতে আপোনালোকে পাবলৈ সক্ষম হ'ব। আপোনালোকে আশাবাদী হৈ থাকক, আপোনালোকে পেচেন্স লৈ থাকক। নিশ্চয়কৈ আপোনালোকে চলিত মাহতে আপোনালোকে নতুন বিজ্ঞাপন পাবলৈ সক্ষম হ'ব। মই কৈছোঁ আপোনালোকে ৱেইট কৰক, নিশ্চয়কৈ পাবলৈ সক্ষম হ'ব। তাৰ পিছতে LPUP প্ৰভিজনাল মেৰিট লিষ্ট কেতিয়া দিব? আমি সকলোৱে মেৰিট লিষ্টৰ ফালে চাই আছোঁ বা বাট চাই আছোঁ আৰু আমি সবেই জানো যে এই যিটো ৰিক্ৰুটমেণ্ট চলি আছে বা নিযুক্তি প্ৰক্ৰিয়া চলি আছে, ইয়াৰ ওপৰত যে কিমান হুলস্থুল গৈ আছে, কিমান বাৰ্ডেন গৈ আছে, কিমান কেছ গৈ আছে। সঁচাকৈয়ে এইখিনি যদি আমি ভাবি চাওঁ যে 2024 বৰ্ষটো বহুত এটা কি ক'ম আৰু এনেকুৱা টেনশ্যনতে গৈছে, যিহেতু মেৰিট লিষ্ট ভেৰিফিকেশ্যন বেচিকেলি এই ৰিক্ৰুটমেণ্টক লৈ যিসকলে লাগি আছে, তো সবেই নিশ্চয়কৈ জানে যে বহুত টেনশ্যনত দিনখিনি গৈ আছে আৰু সবেই এটা চাকৰিৰ বাবে বাট চাই আছে। মেৰিট লিষ্টৰ বহুত প্ৰয়োজন আৰু মেৰিট লিষ্টৰ কথাকে মনত বাৰ বাৰ পৰি থাকে। যিকি নহওক ফ্ৰেণ্ডসকল, এই মেৰিট লিষ্টৰ কথাই মই কৈ আছোঁ। আপোনালোকৰ এই মেৰিট লিষ্টটো হয়তো শুনি আচৰিত পাব পাৰে। আপোনালোকৰ মেৰিট লিষ্টটো এই চলিত মাহতে অৰ্থাৎ জানুৱাৰীৰ আগতে দিয়াৰ এটা ভালেখিনি চান্স আছে। আপোনালোকে পজিটিভ থাকক, নেগেটিভ কমেণ্ট নকৰিব। আৰু আপোনালোকে কি বিচাৰে? আপোনালোকে মেৰিট লিষ্ট বিচাৰে নে ভেৰিফিকেশ্যন লিষ্ট বিচাৰে? আপোনালোকে নিশ্চয়কৈ কমেণ্ট কৰিব। আৰু মই আপোনালোকক কৈছোঁ যে আপোনালোকৰ যি LPUPৰ মেৰিট লিষ্ট আছে, সেই মেৰিট লিষ্টটো এই চলিত মাহতে দিয়াৰ এটা ভালেখিনি চান্স আছে, মনত ৰাখিব। কিয়নো আপোনালোকে এটা কথা ভাবি চাওক যে 2023 বৰ্ষৰ এই এডভাৰ্টিজ হয়, গতিকে আপোনালোকৰ 24 বৰ্ষ 23তো গ'লেই আৰু 24 গ'ল প্ৰায়। গতিকে আপোনালোকৰ 24ত মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ ভালেখিনি এটা সম্ভাৱনা আছে, য'ত মই গেৰাণ্টি দিব পাৰোঁ 80% চান্স আছে আৰু 20% চান্স আছে আপোনালোকৰ ভেৰিফিকেশ্যন আগত। কিয়নো আপোনালোকে নিশ্চয়কৈ চাই থাকক। আমি শেহতীয়াভাৱে যিখিনি জানিব পাৰিছোঁ সেইখিনি কথাকে আপোনালোকক জনাইছোঁ। বাট মই কনফাৰ্ম কোৱা নাই যে আপোনালোকৰ মেৰিট লিষ্ট দিবই। বাট নতুন বিজ্ঞাপনটো কনফাৰ্ম আপোনালোকৰ ডিচেম্বৰত পাবই। আনহাতে মেৰিট লিষ্টটো আপোনালোকে ভালেখিনি পজিটিভ থাকক, 80% চান্স আছে আপোনালোকৰ মেৰিট লিষ্টটো দিয়াৰ। ফ্ৰেণ্ডসকল, এইখিনিতে আৰু এটা কথা, আমাৰ চৰকাৰেও কিন্তু নিবিচাৰে যে গোটেইখিনি কেণ্ডিডেটছক এটা হাৰাশাস্তি দি তাৰপিছত আমি মেৰিট লিষ্ট প্ৰকাশ কৰি দিওঁ বা ভেৰিফিকেশ্যন কৰাই দিয়াৰ পিছত মেৰিট লিষ্ট প্ৰকাশ কৰি দিওঁ। কিয়নো ইয়াতে বহুখিনি সময়ৰ কথা আছে, টকা পইচাটো আছে, লগতে আৰু বাৰ্ডেন আমাক বহুত কষ্ট কৰিব লগা হয়। গতিকে আমাৰ চৰকাৰে এইখিনি নিশ্চয়কৈ বুজিব পাৰিছে বা বুজিছে আৰু তাৰ বাবে তেনেকুৱা এটা ছিগনেল আহি পৰিছে যে মেৰিট লিষ্ট দিয়াৰ পিছতহে ভেৰিফিকেশ্যন হোৱাৰ এটা ভালেখিনি চান্স আছে। গতিকে আপোনালোকে পজিটিভ থাকক যে আপোনালোকৰ মেৰিট লিষ্ট LPUPৰ যি 5500 পোষ্ট আছে, তাৰ মেৰিট লিষ্ট সোনকালে প্ৰকাশ পাবলৈ গৈ আছে। আনহাতে এক্সপেক্ট মই কৈছোঁ চলিত মাহতে মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ 80% চান্স আছে। কি হয় আপোনালোকে নিশ্চয়কৈ চাই থাকিব। আনহাতে আপোনালোকৰ
মতামত জনাবলৈ নাপাহৰিব যে আপোনালোকে মেৰিট লিষ্ট বিচাৰে নে আপোনালোকে ভেৰিফিকেশ্যন লিষ্ট বিচাৰে। তো ফ্ৰেণ্ডসকল, এইখিনি আছিলে আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু। তো যদি ভাল পাইছে লাইক কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।